এলপি আৰু ইউপি টেটৰ মেথছৰ যিটো সংখ্যা চেপ্টাৰ আছে এই সংখ্যা চেপ্টাৰৰ বেলেগ এটা ভিডিঅ' দিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামতবোৰ আমাক কমেণ্টৰ সহায়ত জনাব আহক আমি আমাৰ সংখ্যা যিটো চেপ্টাৰ সেই সংখ্যা চেপ্টাৰৰ দুটামান কনচেপ্ট আমি আলোচনা কৰো পৰস্পৰ মৌলিক সংখ্যা কি দুটা সংখ্যাৰ সাধাৰণ উৎপাদক যদি কি এক হয় সেই দুটা সংখ্যাক কি বুলি কোৱা হয় পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় যেনে 4 আৰু 9 4 উৎপাদক কি 4 উৎপাদক 1 2 4 আৰু 9 উৎপাদক কি 1 3 আৰু 9 গতিকে ইহতৰ আমি দেখা পাইছো ইহতৰ সাধাৰণ উৎপাদক কি 1 গতিকে ইহতৰ দুটাতে কি আছে 1 এটা আছে উৎপাদক বুলি ক'লে কি যিবোৰ সংখ্যাৰে সেই সংখ্যাটো 4 উৎপাদক বুলি ক'লে 4 কিয়াৰে হৰণ যায় 1 ৰে হৰণ যায় 2 ৰে হৰণ যায় 4 ৰে হৰণ যায় গতিকে 4 উৎপাদক কি 1 2 4 ঠিক তেনেদৰে 9 উৎপাদক কি 1 3 9 কাৰণ 9 1 ৰে হৰণ যায় 3 ৰে হৰণ যায় আৰু 9 ৰে হৰণ যায় গতিকে ইহতৰ সাধাৰণ উৎপাদক কি হ'ব 1 হ'ব দুটাৰে সাধাৰণ উৎপাদক এতিয়া 4 আৰু 9ক আমি কি বুলি কম পৰস্পৰ মৌলিক সংখ্যা বুলি কম কোপ্ৰাইম বুলি কম গতিকে আপোনালোকে এইটো নাপাহিব যে পৰস্পৰ মৌলিক সংখ্যা হলে দুটা মৌলিক সংখ্যা নহবও পাৰে আমি ইয়াতে দেখা পাইছো 4 আৰু 9 এইটা কি নহয় মৌলিক সংখ্যা নহয় এই প্ৰত্যেকে যৌগিক সংখ্যা গতিকে কি হয় এইটা পৰস্পৰ মৌলিক আৰু আটাইবোৰ মৌলিক সংখ্যাই কিহতৰ পৰস্পৰ মৌলিক হ'ব যেনে আমি যদি এটা মৌলিক সংখ্যা 5 চাও 5 এটা মৌলিক আৰু 7 এটা মৌলিক সংখ্যা গতিকে ইহত কিন্তু কি হ'ব পৰস্পৰ মৌলিক সংখ্যা হ'বই 5 আৰু 7 ইহতৰ সাধাৰণ উৎপাদক একত বাহিৰে বেলেগ কেতিয়াও নহয় গতিকে মৌলিক সংখ্যা যিবোৰ জোৰ বিলাক আছে 5 আৰু 7 এটা পৰস্পৰ মৌলিক তেনেকে আমি 11 আৰু 13 যদি চাও পৰস্পৰ মৌলিক হ'ব বা আমি যদি 5 আৰু 17 চাও পৰস্পৰ মৌলিক গতিকে মৌলিক সংখ্যাবোৰ প্ৰত্যেকতে কি হ'ব পৰস্পৰ মৌলিক সংখ্যা হ'ব স্থানীয় মান বা প্লেস ভ্যালু কোনো এটা সংখ্যাৰ স্থানীয় মান বা প্লেস ভ্যালু কি আমাৰ এটা সংখ্যা আছে 75329 গতিকে এইটোৰ স্থানীয় মান কি আমাৰ এইটোৰ আমাৰ কোনটো অংকৰ স্থানীয় মান বুলি কয় যদি আমি কওঁ 2 স্থানীয় মান কি হ'ব 2 স্থানীয় মান আমাৰ 2টো পদ আছে একক দশক শতক হাজাৰ বুজুল 2টো পদ আছে একক দশকত আছে গতিকে 2 স্থানীয় মান আমি কি বুলি কম 2 0 20 বুলি কম আমি 2 স্থানীয় মান কিমান হ'ব 20 মানে আমি কি লিখিম 2টো লিখিম তাৰ পিছত যিমানটা অংক থাকিব সেইটো সিমানটা আমি কি কৰিম 0 লিখিম তাৰ সোঁফালে এতিয়া যদি আমি 9 স্থানীয় মান বুলি কওঁ 9টো ক'ত আছে 9 স্থানীয় মান 9 হ'ব যেটো তেনেকে 3 স্থানীয় মান বুলি ক'লে আমাৰ কিমান হ'ব 3 0 0 3 স্থানীয় মান 300 তেনেকে 5ৰ যদি স্থানীয় মান যদি আমি কওঁ কিমান হ'ব 5 0 0 0 5000 5ৰ স্থানীয় মান তেনেকে 7ৰ স্থানীয় মান কিমান হ'ব আমি যদি চাও 7 এটা 0 একক দশক শতক হাজাৰ গতিকে কিমান হাজাৰ 70000 হ'ব 7ৰ স্থানীয় মান গতিকে আমি এনেকে কি কৰিব পাৰো কোনো সংখ্যাৰ স্থানীয় মান উলিয়াব দিলে আমি এনেকে পাব পাৰো এবাৰ আমি চাও বিভাজ্যতাৰ নিয়ম তাৰমানে কোনো এটা সংখ্যাক 2 ৰে বিভাজ্য বা 3 ৰে বিভাজ্য বা 4 5 6 এইবিলাকেৰে কেতিয়া বিভাজ্য হয় এই নিয়মবিলাক আমি চাও আমি প্ৰথমতে চাও 2 ৰে এটা সংখ্যাক 2 ৰে 1 ৰে বিভাজ্যতা চোৱাৰ কথাই নাই আটাইবোৰ সংখ্যাক 1 ৰে কি হয় বিভাজ্য হয় হৰণ যায় আমি প্ৰথমতে চাম 2 ৰে বিভাজ্য কেতিয়া হ'ব গতিকে 2 ৰে কেতিয়া বিভাজ্য হ'ব এটা সংখ্যাৰ যদি এককৰ ঘৰত কিহৰ ঘৰত এককৰ ঘৰত কি থাকে এককৰ স্থানত কি থাকিব 0 2 4 6 8 এককৰ স্থানত থাকে এইকেইটাৰ কোনোবা এটা যদি থাকে তেতিয়া
সেই সংখ্যাবোৰ কিহেৰে হয় 2ৰে বিভাজ্য হয় এককৰ স্থানত এটি এককৰ স্থানত মানে একেবাৰে কোফালে যেনে আমাৰ 79632010056 এনেকুৱা এটা ডাঙৰ সংখ্যা আছে গতিকে আমি যদি বিভাজ্যতাৰ নিয়ম কেটা ভালকে জানো তেতিয়া আমি তৎক্ষণাৎ ক'ব পাৰিম হেতু কিহেৰে বিভাজ্য হয় অন্ততঃ 1 ৰ পৰা আমি 2 ৰ পৰা অন্ততঃ আমি 11 লৈকে আমাৰ নিয়ম কেটা পাম গতিকে এইটো যেহেতু এককৰ স্থানত এইটো এককৰ স্থান একেবাৰে সোঁফালৰ স্থানটো কি বুলি কোৱা হয় এককৰ স্থান যেহেতু এককৰ স্থানত কি আছে 6 আছে গতিকে সেই সংখ্যাটো কি হ'ব 2ৰে বিভাজ্য হ'ব কাৰণ আমাৰ এককৰ স্থানত এইকেটাৰ ভিতৰত যিকোনো এটা অংক থাকিলে আমি সেই কি বুলি কম সংখ্যাটো বিভাজ্য 2ৰে বিভাজ্য বুলি কম গতিকে এইটো আমাৰ কি হ'ব 2ৰে বিভাজ্য হ'ব এতিয়া আমি চাম নেক্সট 3ৰে এটা সংখ্যা কেতিয়া বিভাজ্য হয় আমি হেতু চাম 3ৰে বিভাজ্য কেতিয়া হয় তাৰ নিয়মটো কেনেকুৱা হয় হেতু চাম এটা সংখ্যা 3ৰে বিভাজ্য কেতিয়া হ'ব যেতিয়া আমি অংক কেটা ধৰা কোন এটো এটা সংখ্যা এটো এটা সংখ্যা এই সংখ্যাটোক আমাৰ 3ৰে বিভাজ্য হ'ব লাগিলে আমি সংখ্যাটোৰ অংক কেটাৰ যোগফল কৰি চাম সংখ্যাটোৰ অংক কেটাৰ যোগ কৰি চাম এই সংখ্যাটোৰ অংক কি আছে 7 যোগ 5 যোগ 3 যোগ 4 যোগ 2 এই অংক কেটাক আমি যোগ কৰিম আৰু এই যোগফলটোক যদি কিহেৰে 3ৰে বিভাজ্য হয় এই যোগফলটো আমি চাও কিমান হল 7 5 12 3 15 4 19 2 21 এতিয়া এই 21ক আমাৰ কি হ'ব 3ৰে বিভাজ্য হয় নে হয় 7 3 গুণ 21 গতিকে 3ৰে বিভাজ্য হয় 21ক যদি 3ৰে বিভাজ্য হয় গতিকে এই গোটেই সংখ্যাটোক 3ৰে বিভাজ্য হ'ব গতিকে আপোনালোকে এইটো 3ৰে হৰণ কৰি চাব পাৰে দেখা পাব তাৰ কি হেতু বিভাজ্য হ'ব এতিয়া বিভাজ্য হোৱা মানে কি আমাৰ যেতিয়া আমি হৰণ কৰিলে কি হ'ব 3ৰে হৰণ কৰিলে ভাগ শেষ যেটো বাকি হয় যেটো ৰিমাইন্ডাৰ হয় হেতু কি হ'ব শূন্য হ'ব বিভাজ্য মানে হেতু হয় এতিয়া এনেকুৱা হ'ব পাৰে বহুত ডাঙৰ এটা সংখ্যা আমি 7 5 বা 8 7 9 0 0 4 6 2 1 9 9 3 2 এনেকুৱা কিবা এটা ডাঙৰ সংখ্যা আমি চাব লাগে 3ৰে বিভাজ্য হয় নে নহয় আমি চাব লাগে তেতিয়া একে আমি যোগ কৰিম 7 8 কিমান 15 পাছে 20 20 9 29 29 এটো শূন্য যোগ কৰিলে 29 হৈ থাকিব 29 4 33 6 39 2 41 42 9 51 9 60 3 63 2 65 এতিয়া 65 পালো এটো 3ৰে হৰণ যাবনে নাযায় 65 গতিকে কি হ'ব এই গোটেই সংখ্যাটো 3ৰে হৰণ নাযায় এটা যদি আমি নিয়মটো নাজানো তেতিয়া আমি হৰণ কৰি চোৱালৈকে কিমান সময় বেছি লাগিব গতিকে আমি এই বিভাজ্যতাৰ নিয়ম কেটা আমি ভালকে জানিলে আমাৰ সোনকালে হ'ব আমাৰ যিবিলাক আমি অংক কৰি ওপৰতে আমাৰ সোনকালে হ'ব এইটো হল 3ৰে বিভাজ্য এতিয়া কেতিয়াবা কি হ'ব পাৰে এই 3ৰে বিভাজ্য এই বহুত ডাঙৰ নাম্বাৰ হয় যদি আৰু সেই যোগফলটো ধৰক কি কৰিছে আমি যেটো ডাঙৰ নাম্বাৰ পাইছো এই অংক কেটাৰ যোগফল যিমান তাহি ডাঙৰ নাম্বাৰটোৰ অংক কেটাৰ যোগফলটো যদি কিবা ডাঙৰ হৈ যায় 7534 তেতিয়া আমি এইটোকো যদি কিবা 3ৰে বিভাজ্য হয় নে নহয় আমি চাব লাগিব তৎক্ষণাৎ ক'ব নোৱাৰিম গতিকে সেই যেটো যোগফল তাকো আমি কি কৰি চাম অংক কেটাক যোগ কৰি চাম আমি এই ডাঙৰ নাম্বাৰটো যেটো থাকিব ডাঙৰ সংখ্যাটো থাকিব কিবা এটা হেইটোৰ যোগফলটো যদি ইমান ডাঙৰ হয় অংক কেটাৰ তেতিয়াও আমি তাক 3ৰে বিভাজ্য হয় নে নহয় চাব লাগিলে আৰু আমি এই নিয়মে এনেকৈ চাম যেনে 7 5 12 3 15 4 19 গতিকে এইটো সংখ্যা এইটো 19ক 3ৰে বিভাজ্য নহয় মানে এইটো বিভাজ্য নহয় মানে ই যাৰ পৰা পাইছিলো হেতু সংখ্যাটো 3ৰে বিভাজ্য নহয় গতিকে এনেকৈ আমি চাম 3ৰে বিভাজ্য হয় নে নহয় আমি চাম এবাৰ আমি 4ৰে বিভাজ্য এটা সংখ্যা হয় নে নহয় চাম গতিকে এটা সংখ্যা 4ৰে কেনেকৈ বিভাজ্য কেতিয়া হ'ব আমি যদি সংখ্যাটোৰ সাপোজ এইটো লৈছো 725422
8 এনেকুৱা লৈছো গতিকে এইটো সংখ্যাক 4 ৰে বিভাজ্য হয়নে নহয় আমি কি চাব লাগিব যদি অংক সংখ্যাটোৰ শেষৰ দুটা অংকেৰে শেষৰ মানে একেবাৰে বাওফালৰ একেবাৰে সোঁফালৰ দুটা অংকেৰে যিটো সংখ্যা গঠিত হ'ব মানে একক আৰু দশকৰ অংক দুটাৰে যিটো সংখ্যা গঠিত হ'ব সেই সংখ্যাটোক যদি 4 ৰে বিভাজ্য হয় তেতিয়া গোটেই সংখ্যাটোক 4 ৰে বিভাজ্য হ'ব গতিকে ইয়াত দেখা পালো আমি একক আৰু দশক এককৰ ঘৰত কি আছে 8 আছে দশকৰ ঘৰত 2 আছে এই দুটা যিটো সংখ্যা গঠন কৰিব কিমান 28 এই 28 টোক 4 ৰে বিভাজ্য যেটো হয় 7 4 গুণ 28 গতিকে গোটেই সংখ্যাটোকে কি হ'ব 4 ৰে বিভাজ্য হ'ব গতিকে আমি এটো হল 4 ৰে বিভাজ্য হোৱাৰ নিয়ম গতিকে এইটো সংখ্যা 28 ঘৰত যাব গতিকে গোটেই সংখ্যাটোকে 4 ৰে বিভাজ্য হ'ব তেনেকে আমি যদি এটা বেলেগ এটা সংখ্যা চাওঁ আমি অক্ষৰত আমি ক'ব পাৰিম যে 976345216004921 এনেকুৱা যদি এটা সংখ্যা থাকে আমাক যদি সোধে আমাক অপচন দিয়া থাকিব সোধে এই সংখ্যাটো 4 ৰে বিভাজ্য হয়নে আমাক যদি সোধে গতিকে আমি কি ক'ম তেতিয়া এই সংখ্যাটো 4 ৰে বিভাজ্য নহয় কাৰণ তাৰ একক আৰু দশকৰ স্থানৰ দ্বাৰা অংকই গঠন কৰা সংখ্যাটো কি 10 দশক 4 ৰে বিভাজ্য নহয় গতিকে গোটেই সংখ্যাটো কি নহয় 4 ৰে বিভাজ্য নহয় এটো হল 4 ৰে বিভাজ্যতাৰ নিয়ম এইবাৰ আমি চাও 5 ৰে বিভাজ্য কেতিয়া হয় আমি যদি চাও 5 ৰে বিভাজ্য এটা সংখ্যাৰ একৰ ঘৰত যদি কি থাকে একৰ ঘৰ বা একৰ স্থানত কি থাকে 0 বা 5 ইয়াৰে কোনোবা এটা থাকিলে হ'ব 0 বা 5 থাকে তেতিয়া সংখ্যাটো 5 ৰে বিভাজ্য হ'ব যেনে আমি এটা ডাঙৰ সংখ্যা লিখিলো এনেকৈ লিখি আছো 5 আছে আমি তৎক্ষণাত চাই ক'ব পাৰিম একৰ স্থানত কি আছে 5 আছে গতিকে সংখ্যাটো 5 ৰে বিভাজ্য হ'ব এটো আমি ক'ব পাৰিম এতিয়া আৰু যদি এনেকুৱা ডাঙৰ সংখ্যা আছে 88934455221113 এনেকুৱা ডাঙৰ সংখ্যা আছে গতিকে এই ডাঙৰ সংখ্যাটোৰ একৰ স্থানত আমি কি দেখা পালো 3 আছে গতিকে কি নহয় সেই সংখ্যাটোক 5 ৰে বিভাজ্য নহয় কাৰণ 5 ৰে বিভাজ্য হ'ব লাগিলে কি থাকিব লাগিব 0 বা 5 থাকিব লাগিব কোনোটা সংখ্যা 6 ৰে কেতিয়া বিভাজ্য হয় 6 ৰে এটা সংখ্যা কেতিয়া বিভাজ্য হ'ব যেতিয়া সংখ্যাটো 2 আৰু 3 ৰে দুয়োটাৰে বিভাজ্য হ'ব তেতিয়া সংখ্যাটোক 6 ৰে বিভাজ্য হ'ব যেনে আমি এটা সংখ্যা লৈছো 7352 এতিয়া এই সংখ্যাটো আমি চাও তাৰ 2 ৰে বিভাজ্য প্ৰথম এইটো সংখ্যা 6 ৰে যদি বিভাজ্য হ'ব লাগে 2 ৰে বিভাজ্য হ'ব লাগিব 2 ৰে বিভাজ্য হয়নে নহয় আমি চাও যেহেতু একৰ স্থানত কি আছে 6 মানে কি আছে 4 আছে তেতিয়া এই কাৰণে আমি ক'ব পাৰো কি 2 ৰে বিভাজ্য হ'ব এই 2 ৰে বিভাজ্য হ'ল সংখ্যাটো কাৰণ একৰ স্থানত 0 2 4 6 থাকিলে 6 8 যিকোনো এটা থাকিলে এইটো 2 ৰে বিভাজ্য হয় এতিয়া এই সংখ্যাটো 3 ৰে বিভাজ্য হ'বনে আমি 3 ৰে বিভাজ্য হোৱাৰ নিয়মটো চাব লাগিব গতিকে অংককেইটাৰ যোগফলক আমি যোগফল মানে 7 যোগ 3 যোগ 5 যোগ 2 যোগ 4 এটো যদি যোগ কৰো 7 × 3 10 10 × 5 15 হয় 2 17 হয় 4 21 এতিয়া 21ক 3 ৰে হৰণ যায় গতিকে যেহেতু 21ক 3 ৰে হৰণ যায় গতিকে গোটেই সংখ্যাটোক 3 ৰেও হৰণ যাব তাৰ মানে এই সংখ্যাটো 2 ৰে হৰণ গল আৰু 3 ৰেও হৰণ গল গতিকে আমি ক'ব পাৰো এই সংখ্যাটো 6 ৰে হৰণ যাব বা 6 ৰে বিভাজ্য হ'ব এটো হল 6 ৰে বিভাজ্যতাৰ নিয়ম এতিয়া আমি যদি চাও নেক্সট 7 ৰে কেতিয়া বিভাজ্য হয় 7 ৰে বিভাজ্য হ'ব লাগিলে 7 ৰে বিভাজ্য হ'ব লাগিলে ধৰা হোক এটা আমি সংখ্যা এটা ধৰি লৈছো কেনেকুৱা 133 এই সংখ্যাটো 7 ৰে কেতিয়া বিভাজ্য হ'ব হয়নে নহয় আমি এটা সংখ্যা 7 ৰে বিভাজ্য হয়নে নহয় আমি কেনেকৈ চাম আমি কি বাদ দিম তাৰ এককৰ স্থানৰ অংকটো আমি বাদ দিম
এককৰ স্থানৰ অংকটো বাদ দিলে এইটো কিমান হ'ব 13 হ'ব 3 টো বাদ দিলে 13 হ'ল এতিয়া এই কি কৰিম ইয়াৰ পৰা কি বিয়োগ কৰিম এককৰ স্থানৰ যেটো বাদ দিলো সেই অংকটো দুগুণ কৰিম গতিকে এই অংকটো দুগুণ কৰিলে কিমান হ'ল 3 দুগুণ 6 এতিয়া এই বিয়োগফলটো কিমান হ'ব 13 - 6 তাৰ মানে এই বিয়োগফল কিমান হ'ব 7 হ'ব এতিয়া এই বিয়োগফলটো যদি আপো কৈছো এই বিয়োগফলটো যদি কিহেৰে বিভাজ্য হয় হাতেৰে বিভাজ্য হয় তেনেহলে সংখ্যাটো গোটেই সংখ্যাটো হাতেৰে বিভাজ্য হ'ব যেনে আমি এটা এটো হাতেৰে বিভাজ্য হাত আছে হাতক হাতেৰে বিভাজ্য হ'ব হৰণ যাব গতিকে এই সংখ্যাটো হাতেৰে বিভাজ্য হ'ব কৰি চাও 7 1 গুণ 7 কিমান থাকিল 6 7 9 গুণ 6 মানে 63 হ'ল 7 9 গুণ 63 গতিকে এইটো হাতেৰে বিভাজ্য হ'ব আমি এটা বেলেগ এটা উদাহৰণ চাও 243 টো হাতেৰে যাবনে আমি চাই লও হাত এটো কেনেকে 7 3 গুণ 21 4 3 এটো হাতেৰে বিভাজ্য হ'বনে নহয় আমি চাও এটো কিমান হ'ব 24 আমি এটো ৰাখিলো তাৰ কোনটো বাদ দিলো এককৰ স্থানৰ অংকটো বাদ দিলো তাৰ পিছত আমাৰ তাৰ এককৰ স্থানত কি কৰিলো দুগুণ কৰি কিমান এটো বিয়োগ কৰিলো 24 বিয়োগ 6 মানে কিমান হ'ল 18 হ'ল 18 হাতেৰে বিভাজ্য নহয় গতিকে আমি ক'ব পাৰো এই সংখ্যাটো হাতেৰে বিভাজ্য নহয় হ'ল আৰু এটা বেলেগ এটা উদাহৰণ ল'ব পাৰে আমি 49 আমি হৰণ যোৱা এটা সংখ্যা চাওঁ আমি এটা চাওঁ 343 এই সংখ্যাটো লওঁ 343 তাৰ এককৰ স্থানৰটো বাদ দিলে এটো বাদ দিও যদি কি হ'ব 34 মাইনাস কিমান হ'ব তাৰ দহকৰ সৰি এককৰ স্থানক আমি কি কৰিলো দুগুণ কৰি হেতু বাদ দিলো এইটোৰ পৰা বাদ দিলে কিমান পালো 34 মাইনাস 3 দুগুণ 6 কৰিলে কিমান হ'ব 28 28ক কিহেৰে হৰণ যায় 28ক হাতেৰে হৰণ যায় হাতেৰে বিভাজ্য হয় গতিকে এই সংখ্যাটো হাতেৰে বিভাজ্য হ'ব গতিকে হাতেৰে বিভাজ্যতাৰ নিয়মটো আপোনালোকে ভালকে মন কৰিব কাৰণ আমি আমাৰ সাধাৰণতে হাতেৰে বিভাজ্য হোৱা কথাটো আমি যিবিলাক হেৰি বিদ্যালয়ত আমি তেনেকে কমকে পোৱা হয় গতিকে আপোনালোকে এইটো ভালকে মন কৰিব তেতিয়া আপোনালোকৰ কিবা অংকবিলাক আহিলে পৰীক্ষাত সমাধান কৰিবলৈ সহজ হয় এটা সংখ্যা আঠেৰে কেতিয়া বিভাজ্য হয় আঠেৰে বিভাজ্য হ'ব লাগিলে আমি এটা সংখ্যা লৈছো ধৰা হ'ল 79324 0 এনেকুৱা আমি সংখ্যা লৈছো এই সংখ্যাটোৰ আমাৰ শেষৰ যি তিনিটা অংক আছে সেই শেষৰ তিনিটা অংকই গঠন কৰা যিটো সংখ্যা সেই সংখ্যাটোক যদি আঠেৰে বিভাজ্য হয় তেতিয়া আমাৰ কি হ'ব এই গোটেই সংখ্যাটোক আঠেৰে বিভাজ্য হ'ব শেষৰ তিনিটা মানে একক দহক আৰু শতকৰ এই অংক তিনিটাই গঠন কৰা সংখ্যাটোক আঠেৰে বিভাজ্য হয়নে হ'ব ইয়াতে 24 হৈছে 24 মানে 240 আঠেৰে বিভাজ্য 8 3 গুণ 24 0 30 গতিকে এইটো আঠেৰে বিভাজ্য হ'ল আঠেৰে বিভাজ্য হয় মানে গোটেই সংখ্যাটোক আঠেৰে বিভাজ্য হ'ব এটা কৰি চাব পাৰে আপোনালোকে আঠেৰে বিভাজ্য হয়নে নহয় আঠেৰে 8 9 গুণ 72 9 বাৰ গুণ 72 হলে 7 থাকিল 73 8 9 গুণ 72 1 12 হ'ল 8 গুণ 8 বা 4 থাকিল 8 5 গুণ 40 আৰু 4 থাকিল 8 5 গুণ 40 তাৰ মানে আঠেৰে বিভাজ্য হ'ব তেনেকে আমি যদি ডাঙৰ নাম্বাৰ এটা থাকে আমাৰ 99662340145600 এনেকুৱা সংখ্যা এটা আছে আমি তৎক্ষণাৎ ক'ব লাগে আঠেৰে বিভাজ্য হয়নে নহয় আমি বেলেগ একো চাব নালাগে এই তিনিটা শেষৰ তিনিটা অংকলৈ গঠন কৰা সংখ্যাটো চাম আমি 600 এটা 600ক আঠেৰে হৰণ যায়নে আমি হেতু চাম 8 7 গুণ 56
4 40 8 5 গুণ 40 গতিকে কিমান হ'ব 8 ৰে হৰণ গ'ল 600 গতিকে আমি ক'ব পাৰো গোটেই সংখ্যাটোক 8 ৰে হৰণ যাব গতিকে আমাৰ কিমান সহজ হৈ গ'ল আমি বিভাজ্যতাৰ নিয়মটো জানাৰ ফলত এতিয়া আহক আমি 9 ৰে কেতিয়া বিভাজ্য হয় আমি চাওঁ 9 ৰে বিভাজ্যতাৰ নিয়মটো যদি চাওঁ আমি এতিয়া কোনো এটা সংখ্যাৰ অংককেইটাৰ যোগফলক যদি 9 ৰে বিভাজ্য হয় 3 আৰু 9 টোৰ মাজত কি আছে সাদৃশ্যতা আছে মাত্ৰ 3 ৰ ক্ষেত্ৰত আমি কি ক'ব পাৰো সংখ্যাকেইটাৰ যোগফলক 3 ৰে বিভাজ্য হয় এতিয়া 9 ৰে বিভাজ্যৰ ক্ষেত্ৰত আমি কম সংখ্যাটোৰ অংককেইটাৰ যোগফলক যদি 9 ৰে বিভাজ্য হয় এতিয়া সেই সংখ্যাটো 9 ৰে বিভাজ্য হ'ব কেনেকৈ চাব আমি এটো চাম 5 3 4 9 0 6 এনেকুৱা সংখ্যা চাইছো এতিয়া এই সংখ্যাটোৰ অংককেইটাৰ যোগফল 5 plus 3 plus 4 plus 9 plus 0 plus 6 কিমান হ'ল 5 3 8 8 4 12 12 9 21 6 27 এতিয়া 27 কিহেৰে বিভাজ্য হয় 9 ৰে বিভাজ্য হয় গতিকে 27 যেন 9 ৰে বিভাজ্য হ'ব গতিকে গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হ'ব এটি চাব পারে 9 5 গুণ 45 হল 5 মানে 8 থাকিল 8 84 হল 9 9 গুণ 81 3 39 9 4 গুণ 36 36 হলে 3 30 9 3 গুণ 27 3 36 9 4 গুণ 36 গতিকে এটো কি হ'ব 9 ৰে বিভাজ্য হ'ব আপোনালোকে হৰণ কৰি চাব পাৰে মই যদিও মুখে মুখে কৰি চাইছো এটা চাব দহেৰে কেতিয়া বিভাজ্য হয় দহেৰে বিভাজ্য হ'ব লাগিলে আমাৰ এককৰ স্থানত যদি কি থাকে সংখ্যাটোৰ এককৰ স্থানত যদি শূন্য থাকে এতিয়া সংখ্যাটো কি হ'ব দহেৰে বিভাজ্য হ'ব তেনে আমি যিমান ডাঙৰ সংখ্যা পালেও 7 5 9 0 0 1 1 0 0 5 6 0 এটো আমি শেষত কি দেখা পাইছো এককৰ স্থানত শূন্যটা দেখা পাইছো গতিকে আমি যিমান ডাঙৰ নাম্বাৰ হলেও আমি ক'ব পাৰিম যিমান ডাঙৰ সংখ্যা হলে ক'ব পাৰিম এই সংখ্যাটো কিহেৰে দহেৰে বিভাজ্য হ'ব আৰু যদি এককৰ স্থানত যদি আমাৰ শূন্য নাথাকে দহেৰে বিভাজ্য হ'ল এককৰ স্থানত শূন্য নথকা আমি যদি এটা চাওঁ এনেকৈ কিবা এটা 5 6 1 0 0 1 1 কিবা এনেকুৱা আছে বহুত ডাঙৰ নাম্বাৰ কিন্তু আমি এককৰ স্থানত কি দেখা পাইছো এটো 1 দেখা পাইছো গতিকে কি নহয় এই সংখ্যাটো দহেৰে বিভাজ্য নহয় গতিকে আমি দহেৰে বিভাজ্যতাৰ নিয়মটো আমি গম পালো এতিয়া আমি চাও 11 ৰে বিভাজ্য এটা সংখ্যা কেতিয়া হয় আমি 11 ৰে বিভাজ্য কেতিয়া হ'ব এটা সংখ্যা আমি ধৰি ললো 7 5 3 6 2 1 0 1 1 আমি এইটো যে তৎক্ষণাৎ চাব লাগে আমি 11 ৰে বিভাজ্য কেনেকৈ চাম আমি তাৰ এইফালৰ পৰা যদি চাওঁ অযুগ্ম আমি বাওফালৰ পৰা যদি চাওঁ অযুগ্ম স্থান আমি চালো অযুগ্ম স্থানত কি কি আছে আমি হেইকেটা যোগ কৰো অযুগ্ম স্থানত কি আছে 7 আছে যোগ 3 যোগ 2 যোগ 0 যোগ 1 অযুগ্ম স্থানৰ আমি অযুগ্ম স্থানৰ অংককেটাৰ যোগফলটো আমি চাওঁ 5 3 10 12 একে কিমান 13 এতিয়া আমি কি চাম যুগ্ম স্থানৰ অংককেটাৰ যোগফল আমি বাওফালৰ পৰা কোনবা এটা ফালৰ পৰা ললে হ'ল আমি বাওফালৰ পৰা যুগ্ম স্থানৰ অংককেটা কি কৰিছো যোগ কৰিছো এতিয়া কি হ'ব যুগ্ম স্থানত কি আছে 5 + 6 + 1 + 1 একেটা হ'ল যুগ্ম স্থানৰ অংক একেটা যোগফল 5 6 11 কে 12 কে কিমান হ'ল 13 হ'ল এতিয়া আমি দুটা যেটো যুগ্ম আৰু অযুগ্ম স্থানৰ অংককেটাৰ যোগফলৰ যেটো পাৰ্থক্য মানে আমি ডাঙৰটোৰ পৰা সৰুটোকে কৰিম আমি দেখা পালো ইয়াতো 13 আছে ইয়াতো 13 আছে 13 ৰ পৰা 13 বিয়োগ কৰিলে কি হ'ব 0 হ'ব গতিকে 0 11 ৰে বিভাজ্য হয়নে হয় যেহেতু 0 11 ৰে বিভাজ্য হয় আমি ক'ব পাৰো গোটেই সংখ্যাটোকে 11 ৰে বিভাজ্য হ'ব তাৰ মানে কি হ'ল আমি এটা ফালৰ পৰা বাওফালৰ পৰা আমি যুগ্ম বুলি ধৰিলো বাওফালৰ পৰা অযুগ্ম স্থানৰ অংককেটাৰ যোগফল
আৰু বাওঁফালৰ পৰা যুগ্ম স্থানৰ অংককেইটাৰ যোগফলৰ যিটো পাৰ্থক্য সেই পাৰ্থক্য বুলি ক'লে আমাৰ ইয়াতে কি হৈছে শূন্য হৈছে পাৰ্থক্যটো যদি 11 ৰে বিভাজ্য হয় তেতিয়া গোটেই সংখ্যাটো 11 ৰে বিভাজ্য হ'ব এটো হল 11 ৰে বিভাজ্যতাৰ নিয়ম এতিয়া যদি আমি গতিকে এইটো আমি যদি এই নিয়মটো জানো বহুত সোনকালে কৰিব পাৰিম আমি এইটো 11 ৰে হৰণ যাব বুলি ক'ব পাৰিম এতিয়া যদি নিয়মটো জানো আমি এবাৰ এনেকৈ কৰি চাব লাগিব এতিয়া যদি ইয়াতে আমাৰ আৰু কিবা নাম্বাৰ থাকে এনেকৈ 6520112344 এনেকুৱা নাম্বাৰ এটা আছে এতিয়া এইটো 11 ৰে বিভাজ্য হ'বনে আমি চাম 6 2 8 8 কে 9 9 2 11 4 11 4 15 15 হল আৰু এইকেইটাৰ 5 0 5 6 6 3 9 9 4 13 ইহতৰ পাৰ্থক্য কিমান হ'ব 2 হ'ব ডাঙৰ পাৰ্থক্য বুলি ক'লে সদায় আমি কি কৰো ডাঙৰটোৰ পৰা সৰুটো যোগ কৰো গতিকে ইহতৰ পাৰ্থক্য হ'ব 2 এটা এই 2 টো কিহেৰে বিভাজ্য নহয় 11 ৰে বিভাজ্য নহয় গতিকে আমি ক'ব পাৰো এই সংখ্যাটোক 11 ৰে বিভাজ্য নহয় গতিকে আজি আমি কি পালো বিভাজ্যতাৰ নিয়ম 2 ৰে কেতিয়া বিভাজ্য হয় 3 ৰে কেতিয়া বিভাজ্য হয় 4 ৰে 5 ৰে 6 ৰে 7 ৰে 8 9 10 ৰে 11 ৰে বিভাজ্য কেতিয়া হয় কোনো এটা সংখ্যা এই নিয়ম কেইটা পালো আগলৈ আমি অধিক সংখ্যাৰ ওপৰত অধিক আলোচনা কৰিম বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন দিবলৈ যত্ন কৰিম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ